সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে ভিডিঅ'টো আমি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে আৰু গম পাই আমি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যিটো ৰিটেন এক্সামিনেশ্যন তাৰ প্ৰিপেৰেশ্যনৰ লগত আমি কেনেধৰণে জড়িত আছিলোঁ। বহুতে আমাৰ পৰা মক পেপাৰ লিখে তেওঁলোকে বাই কৰিছিলে। ইয়াৰ লগতে আমাৰ ইউটিউবতো বহুখিনি ভিডিঅ' আমি ফ্ৰীকে প্ৰভাইড কৰিছিলোঁ। চ' আমাৰ ষ্টুডেণ্টৰ ফালৰ পৰা যথেষ্টখিনি ষ্টুডেণ্টে ৰিটেন টেষ্টত কোৱালিফাই কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু যিসকলে কোৱালিফাই কৰিব পৰা নাই চিন্তা কৰিব নালাগে, আগন্তুক সময়ত অন্য ধৰণৰ এক্সামবিলাকো আহি আছে। DSSৰ এক্সামবিলাক আহি আছে। DSSৰ কাৰণে মক পেপাৰ আমি উলিয়াম, কিন্তু তাৰ আগতে আমি ই বুক ৰাখিছোঁ। ই বুকসমূহ আপোনালোকে চাব ভাল ধৰণে, সেইকেইখনৰ পৰাই কিন্তু আহিব। কাৰণ DSSে প্ৰতি বছৰে এটা নিৰ্দিষ্ট এটা পাৰ্টিকুলাৰ এটা পেটাৰ্ণ ফ'ল' কৰে। তো সেই পেটাৰ্ণটোৰ ভিত্তিত মক পেপাৰ ই বুকসমূহ আছে। আমি ই বুকৰ ডেমো ইতিমধ্যে দিছোঁ। বাৰু যি নহওক, যিসকল শ্বৰ্টেজ হৈছে সেই কেণ্ডিডেটসকলে ইটোৰ পাছত সিটো মেছেজ ইমেইল আমাক কৰি আছে। গতিকে তেওঁলোকৰ কনফিউজনসমূহ আমি নাইকিয়া কৰিবলৈ আমি এই ভিডিঅ'টো লৈ আহিছোঁ। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলে এতিয়া কি কৰিব, বা ভাইভা হ'ব নেকি, বা ছেকেণ্ড ৰাউণ্ডটো কি হ'ব, বা ভাইভা কিমান সময়ৰ কাৰণে হ'ব, কিমান মাৰ্কছৰ কাৰণে ভাইভাটো কণ্ডাক্ট কৰে, এইবিলাক বহুখিনি তথ্য ইয়াতে তেওঁলোকে সুধি আছে যে ফাৰ্ষ্ট মেৰিট লিষ্টত কিমান নম্বৰ থাকিলে ফাইনেল লিষ্টত অহাৰ চান্সেছটো আছে। তো তেনেকুৱা ধৰণৰ তথ্যবিলাকৰ ওপৰতে ডিছকাশ্যন কৰিবলৈ আহিছোঁ। আমি কৈছিলোঁ যে অফিচিয়েল ডাটা কিছুমান লৈ আহিম। ইয়াতে আসাম কোঅপাৰেটিভ এপেক্স বেংকে তেওঁলোকে এখন আজি 7 তাৰিখে এখন আচলতে তেওঁলোকে পাব্লিছ কৰিছে। ইয়াতে স্পষ্টকৈ তেওঁলোকে লিখিছে দ্য ৰিজাল্ট অফ দ্য ৰিটেন এক্সামছ ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2026 ৱাজ হেল্ড অন 28 জুন। 28 জুন তাৰিখে যিটো এক্সামিনেশ্যন হৈছিলে তাৰ প্ৰায় এমাহৰ পাছতে তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰিছে। ইয়াতে 9323 গৰাকী কেণ্ডিডেটে এপিয়াৰ কৰিছিলে ইন দ্য ৰিটেন এক্সামিনেশ্যন। এজ পাৰ দ্য ডিচিজন অফ দ্য বেংকছ মেনেজমেণ্ট দ্য কেণ্ডিডেট ৱেৰ to be called for personal interview in the 1:3 against the total norms of the vacant post of 150 poster against 1:3 ke তেওঁলোকে কেণ্ডিডেটসমূহ ৰাখিছে। Accordingly, the cut-off marks for the written examinations for recruitment assistant 2026 was fixed by the bank. Cut-off mark 72 to cut-off হিচাপে ৰাখিছে to be eligible for personal interview to be conducted by the bank at a later date. ইয়াৰ লগতে তেওঁলোকে কৈছে যে a total of the 471 candidates has been shortlisted for personal interview for recruitment of assistant. The personal interview for the recruitment of the assistant to be scheduled at a later date, preferably during the month of August. মই কৈছিলোঁ যে আগষ্ট মাহৰ শেষৰ ফালে আপোনালোকৰ হয়তো ভাইভাবিলাক হ'ব পাৰে, কাৰণ বৰ্তমান গমেই পাই আমাৰ অসমৰ পৰিস্থিতি বহুত বেছি ভাল নহয়। উজনি অসমৰ ফালে বিশেষকৈ কেনেকুৱা ধৰণৰ এটা অৱস্থা সৃষ্টি হৈছে আৰু উজনি অসমৰ ফালে কিমান ধৰণৰ গোটেই অসমৰ আমাৰ নামনিৰ পৰাই হওক কিমান ধৰণৰ ছাপোৰ্ট এটা তেওঁলোকে লাভ কৰিছে আৰু তাতে এটা নিদৰ্শন এটা হৈ পৰিছে। গতিকে সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে আগষ্টৰ 15 তাৰিখৰ আগত আপোনালোকৰ ভাইভাটো কেতিয়াও কণ্ডাক্ট নকৰে। গতিকে একেবাৰে নিশ্চিন্ত থাকক, হাতত সময় আছে ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ। আপোনালোকৰ হাতত থকা এই 20টা দিন বা এই 25টা দিন হয়তো 20-25 তাৰিখৰ পাছতে, আগষ্টৰ 20-25 তাৰিখৰ পাছতে আপোনালোকৰ ভাইভাটো কণ্ডাক্ট কৰিব এপেক্স বেংক এছিষ্টেণ্টৰ বাবে। গতিকে এইকেইটা দিন আপোনালোকৰ কাৰণে এনাফ হ'ব আৰু আমি আপোনালোকৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰিপেৰেশ্যন কিট লৈ আহিম যাতে আপোনালোকৰ ভাইভাৰ কাৰণে মানে ইজি হয়। ঠিক আছে, যেনেধৰণে আপোনালোকৰ কাৰণে এটা ৰিটেন এক্সামটো এটা ডাঙৰ এখন ব্ৰিজ আছিলে, তো ভাইভাৰখনো এখন ডাঙৰ ব্ৰিজ। কাৰণ ভাইভাত কি সোধে আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে নাজানে। তো তাতে কি হ'ব, আপোনালোকৰ যিসকলে বহুত বেছি মাৰ্কছ পাই আছে 90, 88, 87 পাই আছে, তো তেওঁলোকৰো যদি ভাইভাত বেয়া হৈ গুচি যায় তেতিয়াহ'লে আপোনালোকে তলৰ সকলে চান্স পাই যাব। চ' সেইকাৰণে ভাইভাটো প্ৰতিজনে সমানে গুৰুত্ব প্ৰদান কৰিব লাগিব। ঠিক আছে, ইয়াতে ভাইভা ডেটৰ কথা আপোনালোকক ইমেইল আৰু টেলিফোনৰ যোগেদি জনাই দিব। নহ'লেও আপোনালোকে এপেক্স বেংকৰ যিটো অফিচিয়েল ৱেবছাইট নহ'লে আমাক ফ'ল' কৰি ৰাখিব, তেতিয়া আপোনালোকে গোটেইখিনি তথ্য গম পাই থাকিব। দ্য কল লেটাৰ ফৰ দ্য পাৰ্চনেল ইণ্টাৰভিউ উইল বি ইছ্যুড টু দ্য কেণ্ডিডেটছ well in advance of the date of interview.
দিছ নটিফিকেশ্যন ইজ ইছ্যু তো এইখিনি কথা ইয়াতে উল্লেখ আছে গতিকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যনসমূহ আমি কৰাম আৰু কিবা তথ্য আপোনালোকক জানিবলগীয়া থাকিলে ডেফিনেটলি আমাৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু আমাক মেছেজ কৰিব পাৰে কিন্তু ইয়াৰ লগতে আপোনালোকে যিসকলে আমাৰ পৰা আগতে পূৰ্বতে মক পেপাৰ লৈছিলে বা আমাৰ পৰা পঢ়িছিলে ইউটিউবৰ পৰা হ'লেও যদি পঢ়িছিলে তেতিয়াহ'লে আপোনালোকৰ নাম ঠিকনা আৰু আপোনালোকৰ কিমান মাৰ্কছ পাইছে আৰু আপোনালোকৰ ৰেংকটো আমাক যিটো আমাৰ টেলিগ্ৰাম চেনেল ডেছক্ৰিপশ্যনত লিংক আছে নহ'লেও আমাৰ হোৱাটছআপ নাম্বাৰ এটা আছে সেই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে চেণ্ড কৰিব লাগিব আৰু তেতিয়া আপোনালোকক আমি এটা ফ্ৰী গাইডেন্স প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম কেনেকৈ কি কৰিব পাৰোঁ আমি সকলোখিনি চেষ্টা কৰি যাম ঠিক আছে বাকী ইমানেই থাকিলে সকলোলৈকে মোৰ হাৰ্টিষ্ট কংগ্ৰেচুলেশ্যনছ থাকিলে আৰু যিসকলে কোৱালিফাই কৰিব পৰা নাই ডোণ্ট ৱৰি আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনছটো কণ্টিনিউ ৰাখক ডেফিনেটলি ভাল হ'ব ঠিক আছে